তো গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাৰ পৰা উঠি মানে দেখিলোঁ যে এনেকুৱা ৰ'দ দি আছে। তো আমি অলপমান ওলাই যাওঁ বুলি ভাবিলোঁ, আৰু এইফালে আছে মোৰ ভাইটি শ্যাম, আৰু এইফালে আমি ওলাই দিলোঁ ঘৰৰ পৰা চেণ্ডেল টেণ্ডেল পিন্ধি। ইমান গৰম তাৰ কাৰণে অকণমান ওলাই দিলোঁ আৰু এইফালে আহি পাল মোৰ লগৰজন তপন। তো তাৰ লগত আৰু আহিছে দুইজন, আৰু এইফালে মোৰ লগৰজনৰ ফাল্টুৱে নুগুছে। আৰু এইফালে এনেকৈ ৰাস্তাত ওলাই আহি দেখিলোঁ যে আমাৰ লগত আছে আমাৰ পগু ভাই। তো মানে পগু ভাইও কৈছে যে গা ধুব যাওঁ বুলি। কম গৰম গা ধুব যাম। আৰু এনেকৈ যাই থাকোঁতে দেখিলোঁ যে পগু ভাইয়ে দেখোন গোটেই গাঁৱৰ চলিকেইটাকে লৈ আহিছে। আৰু এনেকাই মই আৰু গণেশ যাই আছোঁ এখন গাড়ীতে, আৰু লগৰকেইটা গোটাই আগত গুচি গৈছে। আৰু এইফালে চাচোন তামোল গাছে আৰু পাহাৰে কি ধুনীয়া দেখা পাই আছে। তো আমি এনেকৈ আহি পালোঁ, আহি পাই আৰু এনেকুৱা তলত নামি যাব লাগে জেগাটো। আপোনালোকে চাওকচোন জেগাটো কেনে ধুনীয়া দেখাই আছোঁ আপোনালোকক। আৰু এইটোৱে হৈছে সেই ধুনীয়া জেগাটো য'ত আমি গা ধুবৰ কাৰণে আহিছোঁ। তো জেগাটো কেনেকুৱা লাগিছে আপোনালোকে অকণমান কমেণ্টত জনাই দিবচোন। আৰু এনেকৈ আমি ইয়াতে গোটেই লগৰকেইটাৰ লগত অকণমান গা চা ধুই পেলাই ওলাই দিওঁ বুলি ভাবিলোঁ আৰু ঘৰত। তো আমি এনেকুৱা গা ধুলোঁ গোটেই লগৰবিলাকৰ লগত, আৰু এনেকুৱা গা চা ধুই পেলাই আমি ওলাই দিলোঁ ঘৰত। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু।